তো হেল্ল' বন্ধুসকল ওয়েলকাম ব্যাক টু আৱাৰ চেনেল আসামিজ টেক। আজি এই ভিডিওটো বহুতেই ইম্পৰ্টেণ্ট হয়, বহুতেই গুৰুত্বপূৰ্ণ হয় যদি আপুনি এজন ইউটিউব কণ্টেণ্ট ক্ৰিয়েটাৰ, ঠিক আছে। তো আজি এই ভিডিওটো বহুতে এটা ভাল খবৰ দিব গৈছোঁ ইউটিউবৰ কপিৰাইট ক্লেমক লৈ পেলাই, ঠিক আছে। আজিৰ পৰা প্ৰায় 2 দিনমান আগতে ইউটিউবৰ অফিচিয়েল ছাইটত ভালকৈ সেই বিষয়ে কৈ দিছে, ঠিক আছে। কিন্তু মই আজি ভিডিঅ' বনাইছোঁ কাৰণ অকণমান লেট হৈ গৈছে, কাৰণ মই টাইম পোৱা নাছিলোঁ, সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। আজিলৈকে মোক বহুতে কমেণ্ট কৰিছে, বহুতে মোক সুধিছে যে ইউটিউবৰ কপিৰাইট ক্লেমটো কেনেকৈ ৰিমুভ কৰিব পাৰোঁ। আৰু এইটো বিষয়ে মই ভিডিঅ' বনাইছোঁ যদিও যিটো দুটা ছিষ্টেমৰ কথা কৈছিলোঁ, এই দুটা ছিষ্টেম যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ ভিডিঅ' পূৰা বেয়া হৈ গৈছে। কাৰণ মোৰ উপায়ো নাই, কাৰণ ইউটিউবে দুটা ছিষ্টেমে ৰাখিছিলে। প্ৰথম হৈছে আপুনি মিউট কৰিব পাৰে আৰু এটা হৈছে ষ্ট্ৰীম কৰিব পাৰে, নহ'লে আপোনাৰ ভিডিঅ' ডাইৰেক্ট ডিলিটে কৰি দিয়ক। কিন্তু ভিডিঅ' ডিলিট কৰিব ইচ্ছা নাযাব, কাৰণ ইমান কষ্ট কৰি ভিডিঅ' বনাইছে আৰু সেই ভিডিঅ'টো যদি বহুত ভাইৰেল হৈছে আৰু সেই ভিডিঅ'টো ডিলিট কৰিতো ইচ্ছা নাযাব। মিউট কৰিলে কি হ'ব, আপোনাৰ নিজৰ য'ত ধৰক 5-6 মিনিটৰ ভিডিঅ' এটা বনাইছে, সেই ভিডিঅ'টোত ধৰক মাজতে ক'ৰবাত 1-2 মিনিটৰ কাৰোবাৰ মিউজিক বা কাৰোবাৰ ছং আপুনি ইউজ কৰিছে, সেই 1-2 মিনিটৰ কাৰণে আপোনাক গোটেই ভিডিঅ'টো কপিৰাইট ক্লেম দি দিলে। তো এতিয়া কি হ'ব, আপুনি যদি মিউট কৰি দিয়ে, মিউট ছিষ্টেম দি যদি আপুনি সেই কপিৰাইট ক্লেমটো উঠাব বিচাৰে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ সেইটো পাৰ্টটোৱে একদম মিউট হৈ যাব, আপোনাৰ অৰিজিনেল ভইচটো মিউট হৈ যাব তাত। তো এইকাৰণে কি হ'ব, আপোনাৰ কিবা কথা কৈ আছিলে তেনেকুৱা যদি পটককৈ মিউট হৈ গৈছে, তেতিয়াহ'লে ভাল নালাগিব, ভিডিঅ'টো বেয়া হৈ যায়, মানুহে নাচাব। তো সেইকাৰণে সেই মিউট কৰিলেও আপোনাৰ ভিডিঅ' বেয়া হৈছে। তো ছেকেণ্ড আৰু এটা আছিলে ট্ৰিম কৰিব পাৰে। চ' বন্ধুসকল, এতিয়া ট্ৰিম কি, ট্ৰিম কৰিলে কি হয়, আপোনাৰ ধৰক ক'ৰবাত 5-10 মিনিটৰ কাৰণে ভিডিঅ' বনাইছে, ভিডিঅ' বনোৱাৰ পিছত ধৰক ক'ৰবাত বেকগ্ৰাউণ্ড মিউজিক বাজি আছিলে বা আপুনি কাৰোবাৰ মিউজিক ইউজ কৰিছে, সেইকাৰণে কপিৰাইট ক্লেম দি দিলে। এতিয়া যদি আপুনি ট্ৰিম পদ্ধতিৰে যদি আপুনি কপিৰাইট ক্লেমটো উঠাব বিচাৰে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ যিমানটো পাৰ্টত ধৰক 5 মিনিটৰ বা যিমানে ভিডিঅ' বনাইছে, আপোনাৰ ধৰক 2 মিনিট ইউজ কৰিছে আৰু সেই 2 মিনিটৰ কাৰণে আপোনাক কপিৰাইট ক্লেম দিলে, তেতিয়াহ'লে কি হ'ব, সেই 2 মিনিট আপোনাৰ তাৰপৰা একদম ডিলিট হৈ যাব, মানে কাটি যাব। তেতিয়াহ'লে কি হ'ব, ক'ৰবাত কিবা এটা ভিডিঅ' বনাইছে, আধা কিবা এটা কথা কৈ আছিলে, সেই কথাটো আধা ৰৈ যাব, পিছত আকৌ সেই বাকীখিনি ইয়াতে এড হৈ যায়। তেতিয়াহ'লে মানে কি হয়, ভিডিঅ'টো একদম বকৱাছ হৈ যায়, ভাল নহয়, সেইকাৰণে মানুহে নাচায়। তো সেইকাৰণে এতিয়া ফাইনেলি ইউটিউবে আৰু এটা তাত অপশ্যন এড কৰিব গৈ আছে, এইটো হৈছে ইৰেজাৰ, ঠিক আছে। চ' বন্ধুসকল, এতিয়া ইৰেজাৰটো আপুনি কেনেকৈ কাম কৰে, ঠিক আছে। যেতিয়া অপশ্যনটো আহি যাব, তেতিয়াহ'লে আপুনি কি হ'ব, য'তেই যাওক, যেনেকুৱা জেগাতে যাওক, যেনেকুৱা ভিডিঅ' বনাওক, যেনেকুৱা আপুনি মিউজিক ইউজ কৰক, যদি কপিৰাইট ক্লেম আহি যায়, তেতিয়াহ'লে কি হ'ব, আপোনাৰ অৰিজিনেল ভইচ থাকিব। মিউট কৰিলে কি আপোনাৰ অৰিজিনেল ভইচো গুচি গৈছিলে, এতিয়া ইৰেজাৰ কৰি পেলাই আপুনি নিজৰ অৰিজিনেল ভইচ থাকিব, কিন্তু বেকগ্ৰাউণ্ডত বাজি থকা মিউজিকটোহে ডিলিট হ'ব। এতিয়া ফৰ এক্সাম্পল, আপুনি ক'ৰবাত বিয়াত গৈছে, ক'ৰবাত ফাংচন গৈছে, তাতো গান বাজি থাকিব। তেতিয়া ধৰক আপুনি ব্লগিং কৰিছে, ব্লগিং কৰাৰ পিছত আপুনি নিজে কথা কৈ আছে, ইফালে কিবা এটা গান বাজি থকাৰ কাৰণে সেই গানটো আপোনাৰ ভিডিঅ'ত আহি গৈছে, আপুনিতো কপিৰাইট ক্লেম পাই যাব। এতিয়া যদি আপুনি মিউট কৰে বা ট্ৰিম কৰিলে পাৰ্টি কাটি যাব, আৰু যদি মিউট কৰে তেতিয়াহ'লে কি হ'ব, আপোনাৰ নিজৰ অৰিজিনেল ভইচো গুচি যাব। তো সেইকাৰণে আপুনি একো কৰিব নোৱাৰে। তো এতিয়াৰ পৰা আপুনি কোনো টেনশ্যন কৰিব নালাগে, আপুনি য'তেই যাওক, যিমান গান বাজি থাকক, যিমান মিউজিক বাজি থাকক, আপুনি ভিডিঅ' কণ্টিনিউ কৰিব পাৰে। যদি ক্লেম আহি গৈছে, তেতিয়া আপুনি সেই ইৰেজাৰ কৰি পেলাই আপোনাৰ সেই ক্লেমটো ৰিমুভ কৰিব পাৰে, ঠিক আছে। কিন্তু বৰ্তমান সময়লৈকে আমি এইটো পোৱা নাই ফিচাৰ্ছটো, এতিয়া অতি সোনকালে আহি যাব আৰু চবে লাহে লাহে পাই যাব। এতিয়া সেই কামটো আপুনি কেনেকৈ কৰিব, তো সেই কামটো কৰিবৰ কাৰণে আপুনি যাব লাগিব আপোনাৰ ক্ৰম ব্ৰাউজাৰত, আৰু আপোনাৰ চেনেলটো ডেস্কটপ মোডত খুলি ল'ব। তেতিয়া আপুনি যেনেকৈ আগতে সেইখিনি কাম কৰিছিলে, ট্ৰিম কৰিছে বা আপুনি যেনেকৈ মিউট কৰিছিলে, সেই ছিষ্টেমৰে আপুনি য'ত নেকি আপোনাৰ কপিৰাইট ক্লেম আছে, গোটেই ডিটেইলছত যাব, তাত গৈ পেলাই আপুনি একশ্যন বটন পাব, তাত গৈ পেলাই আপোনালোকে সেই যি ছিষ্টেম আপোনাৰ ভাল লাগে, যিটো পদ্ধতি আপুনি ভাল লাগে, সেই পদ্ধতি আপুনি এপ্লাই কৰি পেলাই আপোনাৰ ক্লেমটো ৰিমুভ কৰিব পাৰে। বন্ধুসকল, এইটোৱে আছিলে আজিৰ গুড নিউজটো। যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব, আৰু চেনেলটো নতুনকৈ আহিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো বন্ধুসকল এই চেনেলত আপোনালোকে অনলি ইউটিউব ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ এনেধৰণে আগলৈ পাই থাকিব। আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকিব, সুস্থ থাকিব। জয় অসম, জয় ভাৰত।